নমস্কাৰ আজি আমি শংকৰদেৱ নিকেতনৰ ক্লাছ 4 ইংলিছ বুক লেসন 1 পঢ়িম হি ইজ ওয়াইজ লেসনৰ নাম তেওঁ হয় জ্ঞানী তেওঁ মানে ইয়াত ভগৱানৰ কথা কোৱা হৈছে গড হেড প্লান্ট ভগৱানে প্লান কৰিছিল দ্য ৱৰ্ল্ড সো নাইস বিশ্বখন ধুনীয়া বা বিশ্বখন বৰ ধুনীয়া ভগৱানে প্লান কৰি বনাইছে আই মাষ্ট থ্যাংক হিম আমি তেওঁক ধন্যবাদ জনাব লাগিব হি ইজ সো ওয়াইজ তেওঁ বৰ জ্ঞানী হি প্লান এ সান তেখেতে প্লেন কৰি পৰিকল্পনা কৰি সূৰ্য বনাইছে এণ্ড দ্য প্লানেটছ এৰাউণ্ড আৰু চাৰিওফালে গ্ৰহবোৰ বনাইছে আৱাৰ আৰ্থ ইজ ছ' লিভলি এ ছেকেণ্ড নেভাৰ ফাউণ্ড আমাৰ পৃথিৱীখন মানে বাস কৰাৰ বাবে সুন্দৰ ঠাই এ ছেকেণ্ড নেভাৰ ফাউণ্ড এনেকুৱা আৰু দ্বিতীয়খন পাবলৈ নাই হি ক্ৰিয়েটেড দ্য চিজ তেখেতে চিজ মানে সাগৰবোৰ সৃষ্টি কৰিছে দ্য ৰিভাৰ্ছ এণ্ড দ্য লেকছ আৰু নদীবোৰ বনাইছে এণ্ড দ্য লেকছ আৰু হ্ৰদবোৰ বনাইছে ফৰেষ্ট অৰণ্যবোৰ বনাইছে ফ্লাৱাৰ্ছ ফুলবোৰো বনাইছে এণ্ড ফ্ৰুটছ আৰু ফলবোৰো বনাইছে অল ইউ চি আৰ হিজ মেক আমি সকলো বস্তু চাইছোঁ তেখেতৰ সৃষ্টি উইথ অল অফ দেম এণ্ড দ্য এয়াৰ উই ব্ৰেথ তেখেতৰ দ্বাৰা বনোৱা সকলো বস্তুৱে কি কৰে আৰু বায়ুৰ পৰা আমি উশাহ লওঁ দ্য আৰ্থ ইজ আৱাৰ্ছ পৃথিৱীখন আমাৰ এ বিউটিফুল প্লেচ টু লিভ এ বিউটিফুল প্লেচ ধুনীয়া ঠাই টু লিভ বাস কৰিবলৈ সেইপিনে পৃথিৱীত থাকিবলৈ বা পৃথিৱীত বাস কৰিবলৈ ধুনীয়া ঠাই হয় এতিয়া অৰ্থখিনি জানো আহা গড মানে হৈছে ভগৱান বিধি বিধাতা ঈশ্বৰ প্লান মানে হৈছে পৰিকল্পনা ৱৰ্ল্ড মানে হৈছে বিশ্ব চ' মানে হৈছে গতিকে নাইচ মানে হৈছে ভাল থেংক মানে হৈছে ধন্যবাদ হিম মানে হৈছে তেওঁক চান মানে হৈছে সূৰ্য প্লেনেট মানে গ্ৰহ এৰন মানে চাৰিওফালে আৰ্থ মানে পৃথিৱী ফাউণ্ড মানে বিচৰা লিভ মানে বাস কৰা নেভাৰ মানে কেতিয়াও ক্ৰিয়েটেড মানে সৃষ্টি কৰা চিজ মানে সাগৰবোৰ ৰিভাৰ মানে নদী লেক মানে হ্ৰদ ফৰেষ্ট মানে অৰণ্য ফ্লাৱাৰ মানে ফুল ফ্ৰুটছ মানে ফল অল মানে সকলো উই মানে আমি চি মানে দেখা হিজ মানে তেওঁৰ মেক মানে তৈয়াৰ কৰা উইথ মানে সৈতে দেম মানে সিহঁতক এন মানে আৰু এয়াৰ মানে বতাহ বা বায়ু ব্ৰেথ মানে উশাহ আৰ্থ মানে পৃথিৱী আৱাৰ্ছ মানে আমাৰ বিউটিফুল মানে ধুনীয়া প্লেচ মানে ঠাই এতিয়া প্ৰশ্নখিনি কৰোঁ আহা হি ইজ ওয়াইজ চেপ্টাৰ 1 প্ৰশ্নখিনি হৈছে এনচাৰ দ্য ফলোয়িং মানে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এক নম্বৰ এ দিছে হু হেড প্লানেড দ্য ৱৰ্ল্ড ছ' বিউটিফুলি কোনে পৃথিৱীখন ধুনীয়াকৈ সজাইছিল আনচাৰ গড হেড প্লানেড দ্য ৱৰ্ল্ড ছ' বিউটিফুলি ভগৱানে পৃথিৱীখন ধুনীয়াকৈ সজাইছিল কুৱেশ্যন নম্বৰ বি এণ্ড হোৱাই ইজ দ্য ৱৰ্ল্ড ছ' লিভলি মানে পৃথিৱীখন কিয় ধুনীয়া ঠাই আনচাৰ দ্য ৱৰ্ল্ড ইজ ছ' লিভলি বিকজ দ্য গড প্লেনেট এ ছান এণ্ড দ্য প্লেনেট এৰাউণ্ড পৃথিৱীখন এইভাবে ধুনীয়া ঠাই কাৰণ পৃথিৱীখন ভগৱানে বনাইছে আৰু পৃথিৱীখনৰ কি হৈছে চাৰিওফালে ভগৱানৰ সূৰ্য গ্ৰহ নক্ষত্ৰবোৰ ধুনীয়াকৈ পৰিকল্পনা কৰি ভগৱানে বনাই থৈছে কুৱেশ্যন নম্বৰ চি হু ক্ৰিয়েটেড দ্য চিজ ৰিভাৰ এণ্ড লেকছ কোনে সাগৰ নদী আৰু হ্ৰদবোৰ বনাইছিল আনচাৰ গড ক্ৰিয়েটেড দ্য চিজ ৰিভাৰ্ছ এণ্ড লেকছ ডি নম্বৰটো আছে হু মেড দ্য ফৰেষ্ট ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুটছ কোনে অৰণ্য ফুল আৰু ফলবোৰ বনাইছে আনচাৰ গড মেড দ্য ফৰেষ্ট ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুট ভগৱানে অৰণ্য ফুল আৰু ফলবোৰ বনাইছে ই নম্বৰটো আছে হোৱাই ইজ দ্য আৰ্থ বিউটিফুল প্লেচ টু লিভ পৃথিৱী কিয় ধুনীয়া মানে পৃথিৱীৰ ঠাইখন বাস কৰিবলৈ কিয় ধুনীয়া দ্য আৰ্থ ইজ বিউটিফুল প্লেচ পৃথিৱীখন ধুনীয়া টু লিভ বিকজ কাৰণ অফ গডছ ক্ৰিয়েশ্যন কাৰণ ভগৱানৰ সৃষ্টি ইনক্লুডিং দ্য ছান চিজ ৰিভাৰ্ছ লেকছ ফৰেষ্ট ফ্লাৱাৰ্ছ ফ্ৰুটছ এণ্ড দেয়াৰ এয়াৰ উই ব্ৰেথ কাৰণ ভগৱান দ্বাৰা সৃষ্টি কৰা সকলো আছে অৰণ্য সাগৰ সূৰ্য হ্ৰদ এই সকলোবোৰ দ্বাৰা আমি কি কৰোঁ উশাহ লওঁ সেইবাবে পৃথিৱীখনত বাস কৰিবলৈ ধুনীয়া ঠাই হোৱাই ডু উই থেংক গড আমি কিয় ভগৱানক ধন্যবাদ জনাব লাগে আনচাৰ গড হেড প্লেনেড দ্য ৱৰ্ল্ড ছ' নাইচ ভগৱানে পৃথিৱীখন ধুনীয়াকৈ বনাইছে বিশ্বখন ধুনীয়াকৈ বনাইছে দিয়াৰ ফৰ উই শুড থেংক গড সেইবাবে আমি ভগৱানক ধন্যবাদ জনাব লাগে কুৱেশ্যন নম্বৰ 2 নম্বৰ দিয়া আছে দ্য প্লানেট মুভিং এৰাউণ্ড দ্য মানে ছান এয়াৰ আৰু গড আৱাৰ চাৰিটা অপশ্যন দিয়া আছিলে চাৰিটা
খালিতে দি আছে খালিটাত বহাব লাগে মই ডাইৰেক্ট উত্তৰখিনি কৰি দিছোঁ উই ব্ৰেথ এয়াৰ অল উই সি আৰ দ্য ক্ৰিয়েশ্যন অফ গড উই ব্ৰেথ এয়াৰ মানে আমি বায়ু উশাহ লওঁ অল উই সি দ্য ক্ৰিয়েশ্যন অফ গড আমি চাইছোঁ যে সকলো বস্তু ভগৱানৰ সৃষ্টি দ্য আৰ্থ ইজ আৱাৰ্ছ পৃথিৱীখন আমাৰ 3 নম্বৰত অপজিট ৱৰ্ড দি আছে অপজিট ৱৰ্ড মানে হৈছে বিপৰীত শব্দ ৱাইজ মানে হৈছে জ্ঞানী ইয়াৰ অপজিটটো হ'ব ফুল মানে হৈছে মূৰ্খ নেভাৰ মানে হৈছে কেতিয়াবা ইয়াৰ অপজিটটো হ'ব ইবাৰ মানে আনকি আগলি মানে হৈছে কুৎসিত ইয়াৰ অপজিটটো হ'ব বিউটিফুল মানে ধুনীয়া ডুল মানে হৈছে নিস্তব্ধ ইয়াৰ অপজিটটো হ'ব এক্টিভ মানে সক্ৰিয় হৈ থকা 4 নম্বৰ দি আছিল আই মাষ্ট থেংক হিম মই তেওঁক ধন্যবাদ জনাব লাগিব হু ইজ হি ইয়াত তেওঁ বুলি কাৰ কথা কৈছে আনচাৰ ইজ গড হি ইজ ছ ৱাইজ তেওঁ বৰ জ্ঞানী হু ইজ ৱাইজ কোন জ্ঞানী আনচাৰ গড ইজ ৱাইজ কাৰণ ভগৱানেই জ্ঞানী হি প্লেনেট এ ছান তেখেতে কি কৰিছিলে সূৰ্য পৰিকল্পনা কৰি বনাইছে হু প্লেনেট এ ছান কোনে সূৰ্য বনাইছে আনচাৰ গড ধন্যবাদ এনেদৰে প্ৰশ্ন উত্তৰসমূহ আৰু লেচনসমূহ জানিবলৈ মোক ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰি দিব